এটা চাকৰিৰ বাবে যি সময়ত অসমীয়া যুৱক যুৱতীয়ে হাবাথুৰি খাইছে সেই সময়তে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এজন শিক্ষিত যুৱকে তৰমুজৰ খেতিৰে স্বাৱলম্বী হৈছে কাজিৰঙাৰ এজন যুৱক 16 বিঘা মাটিত তৰমুজৰ খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কাজিৰঙাৰ শিক্ষিত নিবনুৱা যুৱক কিৰণ ফুকন মই এখিনি সব নিজৰ আৰ্থিক সাহায্যৰে হেৰি কৰিছো আপোনাৰ খেতিটো যিমানখিনি খৰচ বাতি হৈছে মোৰ নিজৰে আৰু তেনে ধৰণে আজি 16 বিঘা মাটি এটা খেতি কৰি এতিয়া অলপ স্বাৱলম্বী হৈছো আৰু কৃষি বিভাগৰ তৰফৰ পৰা আমি যিটো পলিথিন এইটো আপোনাৰ হেৰি কয় সেইটো আমি পাইছো তেখেতসকলৰ পৰা আৰু বাকি তেখেতসকলে আৰু আমাক সহায় সহযোগ মানে কি আৰু পলিথিনটোৱে দিছে তাপা আৰু ধৰক যিখিনি এই মানে তেখেতসকলৰ হেৰিটো মনোবলটো দিছে আৰু আমাক তেখেতসকলে প্ৰতি বিঘা মাটিত প্ৰায় 3 টনকৈ তৰমুজ উৎপাদন কৰাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হোৱা শিক্ষকজনে সমীপৱৰ্তী নগৰ চহৰলৈ যোগান ধৰিছে উৎপাদিত ফল তদুপৰি ৰপ্তানিৰ বাবে বহিৰাজ্যৰ লগতো যোগাযোগ চলাইছে যুৱকজনে ইয়াৰ পৰা আমি শিৱসাগৰ দিছো তাপা গোলাঘাট আৰু আপোনাৰ যোৰহাট বহিৰাজ্যলৈ দিয়াৰ কথাও চিন্তা চৰ্চা কৰি আছে তালৈ দিয়াৰ চিন্তা এটা কৰিছো এতিয়া তেখেতসকলৰ লগত যোগাযোগ কৰিছো তেখেতসকলে আহিম বুলি কৈছে কেতিয়া আহে আৰু হয় আমি মূল্যসমূহ আমি এতিয়া 15 টকা 16 টকা এনেকুৱা দৰত দি আছো কিমান কৈ ইয়াৰ পৰা ওলাইছে বিঘাত 3 টনকে পাইছো আমি উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ডুমজান কৃষিভূমিত বন্যজন্তুৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি হৈছে যদিও সৌৰশক্তি চালিত বৈদ্যুতিক বেৰা দি কৃষিক সুৰক্ষা দিছে কৃষকজনে নিবনুৱাসকলক কৃষিকাৰ্যত নিয়োজিত হোৱাৰো আহ্বান জনাইছে কিৰণ ফুকনে হয় আমি বন্যপ্ৰাণীৰো বহুত আমাক অনিষ্ট কৰে যদিও আমি আমাৰ যিটো সৌৰশক্তি দ্বাৰা চলিত আমাৰ তাৰ আমি বেৰি ৰাখিছো তাৰ পৰা আমি অলপ সকাহ পাইছো আৰু হলো দিয়কচোন আহিবই আৰু তেখেতসকলৰ ওচৰতে আছো যেতিয়া আৰু তেনে ধৰণে চলি আছো আমি মই ভাবো যিসকলে চাকৰি বিচাৰিবলৈ হাবাথুৰি খাই আছে তেখেতসকলে অলপ পইচা খৰচ কৰি পেলাই প্ৰথমতে তেখেতসকলে কিবা এটা ধৰক নিজে বোলে চইচ কৰি মই এইটো খেতি এবাৰ কৰি চাওঁ এবাৰ কৰি চোৱাৰ পিছত তাৰ পিছত ধৰক লাভান্বিত হয় নে নহয় তেতিয়া তেখেতসকলে নিজে অনুভৱ এটা কৰিব অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক